আজি আমি সদৌদীয়া ছাত্ৰ সন্থা সদৌ দেউৰী ছাত্ৰ সন্থা অল ট্ৰাইবেল অৰ্গেনাইজেশ্যন আমাৰ মানৱীয় কৰ্মী সকলোৱে আমি কনকজয় ডাঙৰীয়া আমি আমাৰ বৰদোৱাৰ বাগানৰ নিখিল ৰাভা জাতীয় পৰিষদৰ অন্যতম নেতা আদিত্য চন্দ্ৰ ৰাভা তেখেতক অসম চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে যি গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে তাক আমি তেখেতক আমি লগ কৰিবলৈ আহিলোঁ আৰু চৰকাৰে এনে ফেচিষ্ট নীতিক আমি তীব্ৰ গৰিহণা দিছোঁ। আমি আশা ৰাখিছোঁ যে অতি শীঘ্ৰে চৰকাৰে তেখেতক বিনা চৰ্তে মুকলি কৰি দিয়ে। আমাৰ সদৌদীয়া ছাত্ৰ সন্থাৰ লগতে আমাৰ সকলো জনগোষ্ঠী সংগঠনৰ তৰফৰ পৰা আমাৰ চৰকাৰৰ ওচৰতে আমাৰ দাবী দিছোঁ। আজি আমি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা দল সংগঠনৰ নেতৃবৃন্দই মিলিত হয় আমাৰ শ্ৰদ্ধাৰ আদিত্য চন্দ্ৰ ৰাভা ডাঙৰীয়াক লগ কৰিবলৈ গ'লো। খুব পৰিতাপৰ বিষয়, যোৱাকালি তেখেতক অন্যায়সূচকভাৱে গ্ৰেপ্তাৰ কৰি গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে। আৰু আমি যেতিয়া গোটেই বিষয়বস্তুটো চালি জাৰি চালো, এয়া এটি আক্ৰোশমূলক এটা পৰিঘটনা বুলি আমি ক'বলৈ বাধ্য হৈছো। কিয়নো আদিত্য চন্দ্ৰ ৰাভা এজন অসমৰ জনজাতীয় মানুহৰ কাৰণে, অসমৰ জনগোষ্ঠী আৰু থলুৱা মানুহৰ কাৰণে ভূমি বলপূৰ্বকভাৱে চৰকাৰে কাঢ়ি লোৱাৰ বিৰুদ্ধে মাত মাতি অহা এজন শক্তিশালী কণ্ঠ আছিল। তেখেত নিখিল ৰাভা জাতীয় পৰিষদৰ বৰদোৱাৰ ভূমিপত্তন দাবী সমিতিৰ সন্মুখৰ পৰা নেতৃত্ব দি অসম চৰকাৰক বাৰম্বাৰ দাবী কৰি আহিছে যে জনগণৰ সমৰ্থনৰ বা তেখেতসকলে মানি নোলোৱাকে কোনো কাৰণতে আমাৰ মাটি বাৰী আমাৰ পৰা কাঢ়ি ল'ব নালাগে। আজি বৰদোৱা বাগিচাত প্ৰায় 6,000-7,000 বিঘা মাটি বলপূৰ্বকভাৱে ৰাভাহাছন স্বায়ত্তশাসিত পৰিষদ অঞ্চলৰ বেল্ট এণ্ড ব্লক এৰিয়াৰ মাটি যেতিয়া বলপূৰ্বকভাৱে চৰকাৰখনে কাঢ়ি ল'বলৈ বিচাৰিছে, তেতিয়া আদিত্য চন্দ্ৰ ৰাভাই সন্মুখত থিয় হৈ চৰকাৰক তাত বিৰোধিতা কৰিছে। আৰু গণতান্ত্ৰিকভাৱে বিৰোধিতা কৰাৰ কাৰণেই যে এজন নেতাক জেললৈ প্ৰেৰণ কৰিব লাগিব, এই কথা আমি কেতিয়াও মানি নলওঁ। আজি সমগ্ৰ অসমতে জনজাতীয় অঞ্চলকে প্ৰমুখ্যে কৰি সকলো অঞ্চলতে আজি জনগণে নিজৰ মাটি বাৰীৰ কাৰণে, অধিকাৰৰ কাৰণে আন্দোলন কৰিবলগীয়া হৈছে। তেনে কি আপোনালোকে সকলোকে জেললৈ প্ৰেৰণ কৰিব নেকি? কাৰ কাৰণে আপোনালোকে জেললৈ আমাৰ নিজৰ মানুহক প্ৰেৰণ কৰিব? এই ধৰণৰ অন্যায়মূলক নীতিক আমি কেতিয়াও ইয়াত আৰোপ কৰিবলৈ আমি দিব নোৱাৰো। সেইকাৰণে আজি আদিত্য চন্দ্ৰ ৰাভা ডাঙৰীয়াৰ লগত আমি সকলোৱে থিয় হৈছো। বৰদোৱাৰ বাগিচাৰ আৰু ৰাভাহাছম অঞ্চলৰ মানুহৰ লগত আমি থিয় হৈছো আৰু কৈছো যে চৰকাৰখনক বিনা চৰ্তে আদিত্য চন্দ্ৰ ৰাভাক ৰেহাই কৰি দিব লাগে আৰু এনেধৰণৰ মানৱ অধিকাৰ উলংঘা আমি কোনো কাৰণতে মানি নলওঁ।